আজি শুক্ৰবাৰ ইয়াত জুম্মাৰ নমাজ হৈছে ময়ো আছিলোঁ নমাজৰ শেষত ইয়াৰ সমাজে এটা সিদ্ধান্ত লৈছে যে এতিয়া যি মানে ড্ৰাগছৰ বেপাৰ চলি আছে বা খোৱা চলি আছে সেই ড্ৰাগছৰ বেপাৰ বা খোৱা এই সমাজত কোনোবাই যদি কৰে তাক সমাজৰ পৰা এগৰীয়া কৰা হ'ব তাৰ পাছৰ কথাটো হ'ল তিনিটা প্ৰস্তাৱ লৈছে তাৰ পাছৰ প্ৰস্তাৱটো হ'ল তাক মৃত্যু হ'লে তাক এই সমাজৰ ৰাজহুৱা স্থানত কোনো কবৰস্থান দিয়া নহ'ব আৰু তৃতীয় প্ৰস্তাৱটো লৈছে যে এই সমাজৰ মৌলবীয়ে তাৰ জানাজা পঢ়িব নোৱাৰিব তিনিটা প্ৰস্তাৱ লৈছে প্ৰস্তাৱকেইটাও শুনি পেলাই আমাৰো ভাল লাগিছে আমিও সহযোগ কৰিম আৰু আইনেও যাতে ইয়াৰ ৰাইজৰ লগত থাকে সমাজটো যাতে ভাল হয় সেই প্ৰস্তাৱকেইটাও শুনি পেলাই আমি মানে সহযোগ কৰিছোঁ যাতে ভৱিষ্যত কিবা এটা হ'লেও আইনৰ হতুৱাও যদি বিচাৰ কৰাব লাগে যাতে আইনেও যাতে আমাৰ লগত সহায় কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত